2024 চনত যেটো সামগ্ৰী সমষ্টিত উপনিৰ্বাচন গৈছে আমি উপনিৰ্বাচনত ডিপ্লোৰঞ্জন শৰ্মা ডাঙৰীয়াক আমাৰ সংখ্যালঘু মানুহে বিপুল ভোটত জয়যুক্ত কৰিছে আৰু সেই হিচাপত যেটো পঞ্চায়ত নিৰ্বাচন গৈছে পঞ্চায়ত নিৰ্বাচনত 2 জনৰ দায়িত্ব লৈছিলে যে জেডপিসি সহায়কাৰে গোটেই বস্তুখিনি ওলাই দিব মই 2 দিন প্ৰচাৰ কৰিবলৈ ওলাইছিলো ওলাই যোৱাৰ পিছত যেকেতে ক্যান্ডিডেট আছে জেডপিসিৰ আৰু কাউন্সিলৰৰ প্ৰচাৰ চলাবলৈ আৰম্ভ কৰিছিল তেতিয়া এজন মানুহে ডাইৰেক্ট মানা কৰিছে যে মই ওলাই আহিব নালাগে পুৰানা মানুহখিনি বহি থাকিব লাগে পুৰানা মানুহৰ কোনো গুৰুত্ব নাই তে সেই হিচাপত আমাৰ পুৰানা মানুহখিনি সামগ্ৰী সমষ্টিৰ গোটেই পুৰানা মানুহখিনি ওলাই আহা নাই গোটেই পুৰানা মানুহখিনি বহি আছে মই এটা কথা ৰাজ্যিক কমিটিক আৰু জিলা কমিটিক অনুৰোধ কৰিছো আপোনালোকে পুৰানা মানুহখিনি গুৰুত্ব দিয়ক সংখ্যালঘু মানুহখিনি বিজেপি মুখী হৈছে আৰু বিজেপি মানুহে বিজেপিত ভোট দিব যেহেতু 2016 চনত মই ৰূপীহাট সমষ্টিত সংখ্যালঘু এলেকাত মই 16000 ভোট পাইছো তেতিয়া বিজেপিৰ কোনো নাম গন্ধ নিশানাই নাছিল সংখ্যালঘু এলেকাত জায়গা জায়গা মোক মানুহে দৌৰাই লৈ আহিছিল আজিৰ দিনত সবে বিজেপি এটু দিনত আমাৰ সামগ্ৰী সমষ্টি যেটো পজিশন হৈ আছে সেই পজিশন হৈ থাকিলে বা যিবিলাক দায়িত্ব মানুহে লৈ আছে এনেকুৱা হলে 26ত আমি সামগ্ৰী সমষ্টি বিজেপি দখলত আনিব নোৱাৰিম আমি পেপাৰৰ নিউজে ওলাই আছে যে 2 জন মানুহক সকলো দায়িত্বৰ পৰা কৰ্তন কৰিছে মই ৰাজ্যিক কমিটিক ধন্যবাদ জ্ঞাপন কৰিছো জিলা কমিটিক ধন্যবাদ জ্ঞাপন কৰিছো আৰু আমাৰ মাননীয় সামগ্ৰী সমষ্টিৰ সন্মানীয় বিধায়ক ডিপ্লোৰঞ্জন শৰ্মা ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰিছো যে এনেকুৱা মানুহক আপোনালোকে সকলো ধৰণৰ পৰা দায়িত্ব পৰা কৰ্তন কৰিছে যে তাৰ বাবে মই গোটেই সামগ্ৰী সমষ্টি ৰাইজৰ হৈ ধন্যবাদ জ্ঞাপন কৰিছো আৰু জিলা কমিটিক মই এটা কথা অৱগত কৰিব বিচাৰিছো যে সামগ্ৰী সমষ্টি ৰূপীয় সমষ্টিৰ ডিং